এফালে উন্নয়নৰ জয়গান আৰু আনফালে বঞ্চনাৰ প্ৰতিবাদ। হয়, মই ৰাজেশ বুঢ়াগোহাঁই আৰু এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানা মহকুমাৰ এটা বিশেষ স্থানত। এয়া হৈছে ঢকুৱাখানা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ড অন্তৰ্গত বৰজোল গহৰাণী গাঁও। আৰু এই বৰজোল গহৰাণী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি উন্নয়নৰ নামত বঞ্চিত হৈ অহাৰ প্ৰতিবাদত এইবাৰ ভোট বৰ্জন কৰিবলৈ গৈছে। কোনো ধৰণৰ ৰাজনৈতিক নেতা গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰাৰ যে এনেকৈ এখন গাঁৱৰ মাজত বেনাৰ তৈয়াৰ কৰি দিছে আৰু এই বেনাৰখনৰ জৰিয়তে এখেতলোকে এটা নিৰ্দেশ দিছে যে কোনো ধৰণৰ ৰাজনৈতিক দলৰ নেতা প্ৰৱেশ নিষিদ্ধ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব গহৰাণী গাঁওখনৰ সমগ্ৰ ৰাইজে। আৰু ঢকুৱাখানা বিধানসভা সমষ্টিৰ মৌনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজোল গহৰাণী গাঁওখনত মূল যোগাযোগ পথৰ উন্নয়ন আৰু দলং পকীকৰণৰ পদক্ষেপ নোলোৱা পৰ্যন্ত আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ লগতে সকলো ধৰণৰ নিৰ্বাচন বৰ্জন আৰু ৰাজনৈতিক দলৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে এই গাঁওসমূহ ৰাইজে। আমি গাঁওখনৰ এগৰাকী মহিলাৰ ওচৰলৈ যাব বিচাৰিম। আমি ভোট বৰ্জন কৰিম বুলি ওলোৱা সিদ্ধান্তটো আমাৰ এইটোৱে যে আমি কোনো বছৰ আজি ৭৫ বছৰ ইয়াতে আমি বোৱাৰী হৈ ঘূৰি হ'লেও আহি কোনো উন্নয়ন নাপালোঁ। আমাৰ সেইকাৰণে আমি এতিয়া পকা দলং এখন নাই, ৰাস্তা এটা নাই, আমি গোটেই অসুবিধাতে ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। ইমান অসুবিধাত গৰ্ভৱতী মানুহ যাব নোৱাৰে, নাৱে নিব লাগে। কেতিয়াবা নাৱৰ কাৰণে বতাহ ধুমুহাটো আমাৰ বিফলিত হয়। সেইবাবে আমি এতিয়া ভোট বৰ্জন কৰিবলৈ ওলাইছোঁ। অনিৰ্দিষ্ট কাললৈকে আমি ইয়াত ভোট কেতিয়াও দিয়া নহ'ব। আমাৰ মহিলা সন্থাই হওক আৰু পুৰুষ মহিলা মতাও হওক, আমি সকলোৱে ভোট বৰ্জন কৰিম বুলি ওলাইছোঁ। অনিৰ্দিষ্ট কাললৈ ভোট নিদিওঁ। যেতিয়ালৈকে আমাৰ এই ৰাস্তা পদূলি অন্যান্য দলং নহালৈকে আমি কেতিয়াও ইয়াত ভোট নিদিওঁ। বিধায়কক নৱদলে বিধায়কো আহি আমাৰ নামঘৰত আহি কৈ থৈ গৈছে, কিন্তু যেতিয়ালৈকে আমাৰ এতিয়া দলং নাই, যেতিয়া ৰাস্তা নাই, আমি ভোট নিদিওঁ বুলি কৈছোঁ। নিদিওঁ এক কথা আমাৰ মহিলা সকলোৱে এক হৈ আছোঁ। ক'ব লাগিব দেখে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ পিছতো গাঁওবাসীয়ে উন্নয়নৰ কোনো ধৰণৰ মুখ নেদেখাৰ বাবে এনেদৰে প্ৰতিবাদ পঞ্চায়ত নিৰ্বাচন ভোট বৰ্জন হ'বই হ'ব। আগন্তুক বিধানসভা ভোট বৰ্জন হ'বই হ'ব। আমাক দলং লাগিবই লাগিব। আমাক দলং লাগিবই লাগিব। আমাক দলং নিদিলে ভোট বৰ্জন হ'বই হ'ব। ভোট বৰ্জন হ'বই হ'ব। এই জুই জ্বলিলে জ্বলিবই লাগিব। এই জুই জ্বলিলে জ্বলিবই লাগিব। জ্বলিবই লাগিব। মানে আমি আজি ৭৫ বছৰ অতিক্ৰম কৰি আছোঁ। আজিলৈকে আমাৰ উন্নয়নৰ দিশৰ ফালৰ পৰা আমি একো এটা সা সুবিধা পোৱা নাই। গতিকেলৈ আমি এই বছৰ ২৫ চনত সিদ্ধান্ত লৈছোঁ। আমি ২৫ চনৰ পৰা সিদ্ধান্ত লৈছোঁ, যেতিয়ালৈকে তাৰমানে তেখেতলোকে আমাক কোনো উন্নয়নৰ সুবিধা নিদিয়ে তেতিয়ালৈকে আমি ভোট বৰ্জন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মানিব লাগিবই লাগিব। আমি ভোট বৰ্জন কৰিমেই কৰিম। আমি মহিলা পুৰুষ মহিলা সমানে ভোট বৰ্জন কৰিমেই কৰিম। আমাক দলং লাগিবই লাগিব। ৰাস্তা লাগিবই লাগিব। ৰাস্তা নিদিলে কোনো ইয়াত সোমাব নোৱাৰিব। চাৰিওপিনে পৰা মুঠতে আমি দ্বীপতে বাস কৰি আছোঁ। বাৰিষা হ'লে আমাৰ বিৰাট অসুবিধা হয়। ৰাস্তাটো আমাৰ বিশেষ লাগে, দলংখনো লাগে। যিহেতু নৈ এখন আছে, এই নৈখনটো চাম্পৰা নদীৰ পৰা সেইফালৰ পৰা অহা নদীয়ে এইখনো। ইয়াত জীয়া ঢলো পৰিছে, কুমতীয়া পৰিছে, কঁহা সুতি আহিছে। আমাৰ এই জেগাডোখৰ মুঠতে বিৰাট জৰাজীৰ্ণ হৈ থাকে। আপুনি আছে, আমাৰ কিন্তু এটা স্কুল নোযোৱা ল'ৰা ছোৱালী নাই। আমাৰ ল'ৰা ছোৱালী এতিয়া ঘিলামৰা কলেজত পঢ়ে, নৰ্থ বেংকত পঢ়া আছে, হায়াৰ ছেকেণ্ডেৰীত পঢ়া আছে। বহুত কষ্ট কৰি ল'ৰা ছোৱালী বুজায়। এইডোখৰ তিতি ভিজি নাৱে পাৰ হ'ব, কেতিয়াবা তিতি এদাই হয়। স্কুলত মাষ্টৰে নালাগে ৰেইনকোট কিনি দিম বুলি আমাৰ ল'ৰা ছোৱালীক আশ্বাস দিয়ে। তথাপি আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰতিনিধিবোৰ আহিব, বক্তব্য কৰি থৈ যায়, কিন্তু দিম বুলি। এতিয়া ৰাস্তাত দলংখনতো কোনোদিন মানুহ এতিয়া প্ৰথমে বনাওঁতে ভাল হৈ থাকে। এতিয়া আপোনালোকে দেখিছে দলংখন বেকা হ'বলৈ ধৰিলে। এতিয়া প্ৰথম ৰাম নৱমী পানীখিনি বাঢ়োঁতে দলংখন বেকা হ'ল। আৰু যদি এতিয়া ডাঙৰ পানী আহিবলৈ হয়তো দলংখন উটুৱাই লৈ যাব। আপোনালোকে ৰাইজে বনাই লৈছে? ৰাইজে আমি নিজে বনাই লৈছোঁ। সকলো মতা মাইকী ল'ৰা ছোৱালী বুলি ক'বলৈ নাই, যোনে যি এটা কৰিব পাৰে। কোনোবাই বাঁহ এডাল দাঙিব পাৰিলেও আমি সহায় কৰি দিম। ইমান কষ্ট কৰি চলি আছোঁ। আমি সেইকাৰণে অনুৰোধ কৰিছোঁ, আমাৰ যোনজন প্ৰতিনিধি আছে তেওঁ যাতে আমাৰ এই জেগাডোখৰ আছে, আমাৰ ৰাস্তা এখন পকা দলং এখন যাতে বনাই দিয়ে, সেইখিনিয়ে আমি অনুৰোধ কৰিলোঁ তেওঁলোকক। ঠিক আছে। হয়, নিশ্চয় ক'ব লাগিব যে এনেদৰে পুৰুষ মহিলা সকলোৱে মিলি এখন বাঁহৰ দলং নিৰ্মাণ কৰি লয়, কিন্তু বছৰৰ কেইটামান দিন এই বাঁহৰ দলংখনে অহা যোৱা কৰাৰ পিছতে বাৰিষা টুলুঙা নাৱেৰে ইপাৰ সিপাৰ হ'ব লগা অৱস্থা হয়। গতিকে ৰাইজে এনেদৰেই গাঁৱৰ আবাল বৃদ্ধ বনিতা ল'ৰা তিৰিমুনি সকলো ওলাই আহি এনেদৰে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ বৰজোল গহৰাণী গাঁওবাসীয়ে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা ঢকুৱাখানাৰ জনপ্ৰতিনিধি নৱ কুমাৰ দলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ'ব।